Auzubillahi minasyaitonirrajim. Bismillahirrahmanirrahim. Assalamualaikum warahmatullahi wabarakatuh. ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। বেছিকৈ চাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক সবক সাবস্ক্ৰাইব কৰি দিব। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আল্লাহ তাআলাই আমাক সকলোকে জমিনী আৰু আসমানী সকলোবোৰ বালা আৰু মুসিবতৰ পৰা হিফাজত কৰক, আমিন। আমলনামা কি? প্ৰশ্ন: আমলনামা কি? ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে? উত্তৰ: আমলনামাৰ অৰ্থ হ'ল কৰ্মতালিকা বা কাৰ্য বিৱৰণী। মানুহৰ পাৰ্থিৱ কৃতকৰ্মৰ প্ৰামাণ্য দলিল হ'ব সিহঁতৰ আমলনামা, যিটো লিপিবদ্ধ আৰু বাণীবদ্ধ কৰে সিহঁতৰ প্ৰত্যেকৰ লগত থকা দুজন নিৰীক্ষণকাৰী ফেৰেস্তাই। পবিত্ৰ কোৰাণত কোৱা হৈছে, কিয়ামতৰ দিনা যেতিয়া প্ৰত্যেক মানুহক নতজানু হৈ বহি থকা দেখা পাব, তেতিয়া সিহঁতৰ প্ৰত্যেককে তাৰ আমলনামাৰ পিনে দৃষ্টি আকৰ্ষণ কৰি আহ্বান কৰা হ'ব, আহা, প্ৰত্যেকে নিজ নিজ আমলনামা চাই লোৱা। সিহঁতক কোৱা হ'ব, আজি তোমালোকক সেই চব কৰ্মৰ প্ৰতিদান দিয়া হ'ব যিবোৰ তোমালোকে দুনিয়াৰ জিন্দগীত কৰিছিলা। সেয়া মোৰ নিৰ্দেশ আৰু তত্বাৱধানত নথিবদ্ধ আমলনামা। ই তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে নিৰ্ভুল সাক্ষ্য দিছে। তোমালোকে যিহকে কৰিছিলা সেয়া নথিবদ্ধ কৰি ৰখা হৈছিল। সূৰা জাছিয়া। যিদিনা তোমালোকক একত্ৰিত কৰা হ'ব, সেইদিনা তোমালোকৰ কোনো কথা গোপন নাথাকিব। সেইদিনা যাৰ সোঁ হাতত তাৰ আমলনামা দিয়া হ'ব, সি তাৰ সঙ্গী সাথীসকলক আনন্দ চিত্তে ক'ব, এই লোৱা মোৰ আমলনামা, পাঠ কৰা। মই বিশ্বাস কৰিছিলোঁ যে নিশ্চয় আমি এদিন হিচাপ নিকাচৰ সন্মুখীন হ'ম। সূৰা হাক্কা। অৱশ্যে যাৰ সোঁ হাতত আমলনামা প্ৰদত্ত হ'ব, তাৰ পৰা সহজভাৱে হিচাপ লোৱা হ'ব আৰু সি তাৰ পৰিয়ালবৰ্গৰ পিনে আনন্দ চিত্তে দৌৰি আহিব। কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত প্ৰদত্ত হ'ব, সি মৃত্যুক আহ্বান কৰিব, কিয়নো সি দোজখত প্ৰৱেশ কৰিব। সেই ব্যক্তিয়ে উদাসীনভাৱে তাৰ পৰিয়ালবৰ্গৰ সৈতে আনন্দ বিনোদনত দিন কটাইছিল। সি ভবা নাছিল যে এদিন তাক তাৰ প্ৰতিপালকৰ ওচৰলৈ উভতাই অনা হ'ব। সূৰা ইনচিকাক। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানে। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ ভালে থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আসসালামু আলাইকুম। আল্লাহ হাফিজ।